সাপৰ গাত ফেনাইল পৰিলে যেনেকৈ ধৰফৰণি উঠে আৰু ঠিক তেনেকৈ মই যদি ভিডিঅ' বনাওঁ এচামৰ ধৰফৰণি উঠে। ইয়াৰ মূল কাৰণটো কি বাৰু আপোনালোকে ক'ব পাৰিবনে? নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ বাৰু ভালেই। আৰু আজি এনেকুৱাই গৰম পৰিছে ন, আৰু যেতিয়া গৰম পৰে তেতিয়া কি হয় জানেনে, টোপনি আহে। আৰু মোৰ দেখিছেনে চকুকেইটা একদম পূৰা ফুল টোপনি মাৰি আহিছোঁ আৰু ভাবিছোঁ ভিডিঅ'টো বনাবই লাগিব। আৰু এইকেইদিন যিহেতু মই তেনেকৈ ভিডিঅ' বনাব পৰা নাই, কিবা এটা দি পেলাই থৈ দিছোঁ, আপোনালোকে কালি নিশ্চয় দেখিছে। আৰু গতিকে আহি গ'লোঁ আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ। বছৰ ৰাজত্ব কৰা এটা আমাৰ জাতিৰ কায়ম ছাত্ৰ সদায় যেতিয়া ক্ষমা কৰি দিব পাৰিছে, ময়ো ক্ষমা কৰি দিছোঁ। আজিৰ পৰা তাতে সকলোৱে মিলি তাকে বিচাৰিছোঁ। সেইদিনাখন আপোনালোকৰ মাজলৈ আগবঢ়াইছিলোঁ মই বীৰক্ত গগৈৰ ওপৰত। আৰু বীৰক্ত গগৈক দেখিছিলে সকলোৱে এটা সামান্য কমেণ্টৰ কাৰণে তেওঁ ঘৰত গৈ পেলাই কেনেকুৱা জোৰ জবৰদস্তি কৰি পেলাই আঁঠু কহোৱা কাণত ধৰোৱা এনেকুৱা পৰ্যায় পাইছিলেগৈ। আৰু যেতিয়া বীৰক্ত গগৈয়ে সেইটো সামাজিক মাধ্যমত প্ৰচাৰ কৰিলে, স্পষ্টীকৰণ দিলে, আৰু লগে লগে কিছু দল সংগঠন আহি তেওঁক ছাপোৰ্ট কৰিলে। আৰু শেষত সেই বীৰত্ব দেখুওৱা পাৰ্টিটোৱে নেগুৰ পেলাবলৈ বাধ্য হ'ল। বহুত ভাল কথা। আৰু বৰ উস্তাৰি মাৰে, আমি কাৰো ওচৰত আঁঠু নাকাঢ়োঁ, কাৰো ওচৰত আমুক নকৰোঁ, কাৰো ওচৰত আমি ক্ষমা নোখোজোঁ। কিয় এতিয়া ঘূৰি ঘূৰি নেগুৰ পেলাবলৈ বাধ্য হ'ল? সেইকাৰণে কয় সিংহ আৰু নিগনিটো আপোনালোকে পঢ়িছিলে নহয়। গতিকে ভাবিছিলে বীৰক্ত গগৈ একো নাই, এইটো থাপৰ এটা মাৰিলে, আঁঠু কাঢ়াবলৈ দিলে, কিবা হেৰি কৰিলে, আমি একদম বৰ বীৰ বুলি আমাক ভাবিব বুলি ভাবিছিলে ন, প্ৰচাৰ কৰিলে। তাৰপিছত কি হ'ল? নেগুৰটো পেলাবলৈ বাধ্য হ'ল নে নাই? অৱশেষত যিয়ে নহওক লাজ পাইছেনে নাই নাজানো। আৰু একদম মোবাইল টিপি দেখিছেনে নাই তেওঁলোকে, সেয়া ক্ষমা খুজিবলৈ আহিছে মানে। আৰু যি কি নহওক সেই সৰু ল'ৰাটোৰ ওচৰত সিহঁতে ক্ষমা খুজিবলৈ বাধ্য হ'ল। আৰু এটা সেইটো কি চিনি নাপাওঁ, আৰু ক'লা চশমা এযোৰ লৈ পেলাই সেইটোৱে কয় কি বোলে হেৰি, এইবিলাক আৰু আমাৰ মাজতে এনেকুৱা হ'ল, আৰু এইবিলাক লৈ যাতে আৰু প্ৰচাৰ কৰি নাথাকে। এতিয়া প্ৰচাৰ কৰি নাথাকে, তোমালোকে কিবা এটা কৰাচোন। আৰু সেইদিনাখন দেখিছোঁ লখিমপুৰত গৈ পেলাই মোক দিছে, মানে মোক দিয়াৰ কাৰণে মই কৈছোঁ তাত মই মাতিবলৈ নাযাওঁ, কিবা বান সাহাৰ্য দিবলৈ গৈছে। আৰু বান সাহাৰ্য দিবলৈ গৈ পেলাই ফটো চটো মাৰি পেলাই দিছে। আজিকালি বাৰু ফটো উঠাটো এটা হেৰি আৰু চখ, সেইটো বাৰু বেলেগ কথা। তাৰপিছত মোক দিছে কি, এয়া দেখিছানে গেদি, কি গেদি নে কি বুলি এনেকৈ কৈছে, আৰু দেখিছানে গেদি। আৰু মোৰ ভিডিঅ'বিলাক চালে তাতে গম পাবই কমেণ্টবিলাকত। দেখিছানে আমি কি কৰিছোঁ? হেৰৌ তহঁতৰ নিজৰ পকেটৰ পৰা দিছ নেকি? অ'ৰ পৰা চান্দা তুলি, তোৰ পৰা চান্দা তুলি পেলাই তেনেকৈহে দিছ? নিজৰ পকেটৰ পৰা, নিজৰ ঘৰৰ ভিতৰৰ পৰা নি পেলাই দিছ নেকি? সেইটোতো দিয়া নাই। গতিকে সেইবিলাক ফিতাহী মৰা, ফটো এখন শ্বেয়াৰ কৰা, মানে মই আমুক সাহাৰ্যটো দিছোঁ চা, এইটো একো ডাঙৰ কথা নহয়, একো ফুলটো ফুলোৱা নাই। তেনেকুৱা সাহাৰ্য বহুত দি আছে। তেনেকুৱা সাহাৰ্য মুখ্যমন্ত্ৰীয়ে কি নিদিয়াকৈ আছে নেকি? মুখ্যমন্ত্ৰীয়ে সেইকাৰণে কি সেইবুলি টোপোলা এটা লৈ পেলাই বান সাহাৰ্য মানুহক দি পেলাই ফটো মাৰি দেখাই আছে নেকি? আৰু এনেকুৱা এচাম অসভ্য ওলাইছে, সেই অসভ্যখিনিয়ে কি কৰিছে জানেনে? নিজৰ আইডিৰ পৰা আহিলেতো গম পাব বা মানুহখিনিয়ে দেখিব নহয় জানো, বোলে এনেকুৱা কমেণ্ট কৰিছে বুলি। তেতিয়া কি কৰে, ফেক একাউণ্ট খুলি লৈ পেলাই হোৱাই নোহোৱাই আহি বেয়া কমেণ্ট কৰে। আৰু তহঁতক মই এটা সৰু উদাহৰণ দিওঁ শুন। তহঁতে যিমানেই বেয়া কমেণ্ট নকৰ, যিমানেই যি নকৰ, মন্দিৰ এটাৰ ওপৰত যদি কাউৰীয়ে খুব চিঞৰি থাকে, কাউৰীয়ে হাগি দিয়ে, মন্দিৰটো জানো অপবিত্ৰ হয়? সদায় পবিত্ৰই হৈ থাকে। কাৰণ বৰষুণ দিলে, তাত পূজা পাতল কৰিলে এনেও চাফা হৈ যায়। তহঁতে সেই আঁতৰত মানে চিঞৰি থাকিবি কাউৰী নিচিনা। আৰু মোক যদি সেইবিলাকে, মই কাউৰী বুলি তহঁতক ক'লোঁ, আৰু মানে উদাহৰণটো সেইটোৱে দিলোঁ। কাৰণ তহঁতেও মোক কাউৰী নিচিনা তেনেকৈ কমেণ্ট কৰি একো কৰিব নোৱাৰ। কাৰণ কিয় জান? কাউৰী সদায় ভগা ভাতৰ কাউৰী। বগা ভাত দেখিলে কাউৰীয়ে চিঞৰ বাখৰ কৰিবই। আৰু তহঁতে যে মই ভিডিঅ' বনালে চিঞৰ বাখৰ কৰ বা মানে ফেক একাউণ্ট খুলিবলৈ তহঁত বাধ্য হৈ গৈছ, সেইটো এটা মোৰ কাৰণে বহুত মানে ভাগ্যৰ কথা। কাৰণ মোৰ কাৰণে তহঁতে ফেক একাউণ্ট খুলিবলৈ বাধ্য হৈছ। চাচোন কেনেকুৱা। কাৰণ তহঁতে নিজৰ একাউণ্ট দি আহিব নোৱাৰ, চিনাকি দিব নোৱাৰ যে মই আমুক। মোৰ কিন্তু আকৌ সেইটো নহয় দেই, মোৰ এটাই একাউণ্ট, গম পালি? গতিকে কোন বীৰ কোন অবীৰ তহঁতে নিজে ভাবচোন।
হা তহঁত কেনেকুৱা শিয়াল সেইটো তহঁতে নিজৰ পৰিচয়টো নিজেই দিছনে নাই আৰু ভাবিছ নেকি তহঁতে বেয়া কমেণ্ট কৰিবি আৰু একদম সেই চুপচাপ থাকিব সেইটো নহ'ব বোপাই সেইটো নহ'ব কয় কি অখিল উদ্দিন কিবা উদ্দিন তহঁতক মই কৈছোঁ শুন অখিল উদ্দিন যে কাইলৈ অখিল গগৈ তহঁতৰ ওচৰলৈ যাওকচোন দৌৰাদৌৰিকৈ গৈ পেলাই তহঁতে ফটো উঠিবলৈ যাবি গম পাইছ আৰু তহঁতে মোক কি কয় অখিল উদ্দিন তহঁতে নিজেই লাজ পাব লাগে হা তহঁতে নিজেই লাজ পাব লাগে লাজ মই ভূ পাব লাগে যি কি নহওক বাধ্য হ'লি ক্ষমা খুজিবলৈ সেইটোৱে কিন্তু একদম বহুত ভাল কথা দেই তহঁতে যে ক্ষমা খুজিলি সেই সৰু পেটুকলি ল'ৰাটোৰ ওচৰত যে তহঁতে মানে মূৰ দোৱাবলৈ বাধ্য হ'লি ইছ ৰাম তহঁত বোলে বৰ বীৰ বীৰ হৈ পেলাই কি কৰিলি ক্ষমা খুজিবলৈ বাধ্য হ'লি গতিকে আপোনালোকৰ মাজলৈ তেওঁলোকৰ এখন ফটোসহ মই এটি সৰু ভিডিঅ' আগবঢ়ালোঁ চাওকচোন আমাৰ মাজত ভুল বুজাবুজি হৈছিলে তাৰ বাবে আমি আজি ক্ষমা প্ৰাৰ্থী আৰু আমি সদায় মিলি থাকিব লাগিব একেলগে 600 বছৰ ৰাজত্ব কৰা এটা আমাৰ জাতিৰ টাইহোম ছাত্ৰ সদা যেতিয়া ক্ষমা কৰি দিব পাৰিছে ময়ো ক্ষমা কৰি দিছোঁ আজিৰ পৰা তাতে সকলোকে মিলি বিচাৰিছোঁ নিশ্চয় আপোনালোকে সেই সৰু ভিডিঅ' ক্লিপটো দেখাৰ পিছত আপোনালোকক মই এটা কথা কওঁ শুনক আপোনালোকৰ মনলৈ কেনেকুৱা ভাৱ আহিছে নাজানো যিহেতু তেওঁলোকে মিডিয়াৰ ওচৰত কথা কৈ আছে মানে ক্ষমা খোজা এটা হেৰি কৰি আছে নহয় জানো মানে প্ৰচাৰ কৰি আছে কিন্তু তাত এজন কাষত দেখিছেনে মোবাইলত কেনেকৈ ব্যস্ত তেওঁ ইমানে ভদ্ৰ তেওঁ সেইটো সাধাৰণ জ্ঞানটোও নাই যে ওচৰত মানুহ এজনে কথা কৈ আছে আৰু তেওঁ মানে কি কৰি আছে মোবাইল টিপি আছে তেওঁ ইমান একদম মানে অফিচাৰ এটা সেই অফিচাৰটোৱে সেই সময়ত মোবাইলটোত বা কি টিপি আছে কি ঠিক কিজানি সেই সময়ত আকৌ বেলেগক চান্দা পাৰ্টি ডিমাণ্ডেই কৰি আছে গতিকে তেওঁলোকে নিজেই নাজানে ক'ত কেনেকৈ কি ব্যৱহাৰ কৰিব লাগে গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু এটা কথা কওঁ এই আপোনালোকে দেখিছেনে ক'লা চশমা পিন্ধি পেলাই যে লেংটা বাবা কিছুমান আহে আপাৰ আছামত মাজতেও আহিছিলে গম পাইছেনে এই ঠিক তেনেকেই ক'লা চশমাৰ মানে হেৰি পাৰ্টিৰ লগে লগে দুজনীমান আছে কোনো মানে পৰিচয়বিহীন প্ৰফাইল লক কৰি পেলাই কি কৰে সেই লেংটা বাবাৰ পিছে এতিয়া যেনিবা লেংটা বাবাটো নাই এতিয়া ক'লা চশমাৰ পিছে তেহেঁতে মানে ফাল্টু কমেণ্ট কৰে আৰু সেই ফাল্টু কমেণ্টত আপোনালোকে ভাবিছে নেকি যে ময়ো ফাল্টু মানে ভাল হেৰি মানে ভাল কমেণ্ট কৰিম সেইটো নাই ফাল্টুৱেই গম পাইছে নাই বিষ হ'লে বিষৰ টেবলেটটো খালেহে বিষ ভাল হয় গতিকে ময়ো ঠিক তেনেকুৱা যিমানে মোক যোনে যি নকক কিয় মই সেইবিলাকত মানে হেৰি নকৰোঁ যাক যেনেকৈ যি ক'ব লাগে সেইটো মই কমেই কোনোবাই মোক শিকাই দিয়ক তাত কথা নাই কিন্তু তাৰ মাজতো কিছুমান কথা আছে ক'ত কেনেকৈ ক'ব লাগে আৰু মই যিবিলাক কমেণ্ট কৰোঁ তহঁতৰ কমেণ্টবিলাকতকৈ বহুত উচ্চ মই এই কথাখিনি কাক ক'লোঁ জানানে এই ক'লা চশমাৰ পিছে যে দুজনীমান আছে হিজৰিনী সেইকেইজনীক কৈছোঁ দেই আৰু তহঁতে কি ক আৰু এজনীয়ে কৈছে কি শুৱাৰ পৰা উঠিয়ে বোলে তাই হেনো মোকহে দেখে বোলে মোবাইলটো তই যদি শুৱাৰ পৰা উঠিয়ে মোক মোবাইলটো দেখ অশান্তি লাগে বোলে তেনেহ'লে তই মোবাইলটো পানীত জুবুৰিয়াই নিদিয় কেলে নাইতো মোক ব্লক কৰি নিদিয় কেলে মোক চাবলৈ মানে ৰখি থাক আৰু দুটামান আছিলে আজি মই সেই শিয়ালটোক কিবা ধ্ৰুৱজ্যোতি কি বুলি কয় সেই শিয়ালটোক আৰু দুটামানক ব্লক কৰি দিছোঁ কাৰণ তেহেঁতে শুৱাৰ পৰা উঠিয়ে মইতো মোবাইল মানে ভিডিঅ' চিডিঅ' দিলে 8টা বজাৰ পিছত দিওঁ 8টা 10-15 এনেকুৱাত দিওঁ আৰু একদম আহি লগে উপস্থিত তহঁতে যদি মোক ইমান বেয়াই পাওঁ প্ৰথম কমেণ্টটো তহঁতৰ কিয় পৰে বাৰু গতিকে আৰু বেছি লেকচাৰ দি নাথাকোঁ এইখিনিয়ে আছিলে ভিডিঅ'টো সদৌ শেষত আকৌ এটা কওঁ কি বিৰক্ত গগৈ জিন্দাবাদ হ'ল তেওঁক মানে সেই পোৱালি ল'ৰা দেখি পেলাই ভাবিছিলে বা ইয়াৰ ওচৰত কোনো নাই যিহেতু মই কৈয়ে গৈছোঁ আৰু ক'বলৈ নাই বাৰু গতিকে সিংহ আৰু নিগনিৰ নিচিনা হ'ল গম পাইছেনে নিগনিটোৱেহে আকৌ সিংহটোক বচাব পৰা হ'ল গতিকে সেই তাক নিগনি বুলি ভাবিছিলে কিন্তু কি হ'ল নিগনিৰ ওচৰত সিংহই হওক বা বাঘেই হওক নেগুৰ পেলাবলৈ বাধ্য হ'ল আৰু ক্ষমা খুজিবলৈ বাধ্য হ'ল এইখিনি আছিলে ভিডিঅ'টো সদৌ শেষত সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ সৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই